আজি ৰাতিপুৱা প্ৰথমতে পিঠা বনোৱাত লাগিলোঁ। কিয় জানেনে? যোৱাকালি যে কাম কৰা নহ'ল, বহুকেইটা অৰ্ডাৰ ৰৈ গ'ল। ইফালে দোকানকেইখনত পিঠা নিদিলে মানে দোকানীয়ে বেয়া পায়, কাষ্টমাৰ ফিৰি যায় যে সেইকাৰণে। তাৰ উপৰি আজি আৰু গুৱাহাটীৰো অৰ্ডাৰ আছে, মানে 2টা-2:30 বজাত গুৱাহাটীৰ পিঠা লাড়ুখিনিও পঠাব লাগিব। সেইকাৰণে ৰাতিপুৱাই তাড়াতাড়ি আমি দুজনীয়ে পিঠা বনাই আছোঁ। পিঠা বনাই থাকোঁতে আৰু এটা অৰ্ডাৰ আহিল, মানে সান্দহ লাগে। আমাৰ মানে মাঘ বিহুত ভাজা সান্দহগুড়ি গোটেই শেষেই হ'ল। তাৰ পাছত সান্দহগুড়ি ভাজিব পৰাই নাই। সেইকাৰণে আজি আৰু সান্দহো ভাজিব লাগিব। গতিকে সান্দহ ভাজা মানুহ বেলেগ নাহিল, সেইকাৰণে আমাৰ এওঁকে সান্দহখিনি গেছত ভাজিব দিছোঁ, কাৰণ এওঁ আৰু চৌকাত ভাজিব নোৱাৰে যে, সেইকাৰণে গেছত ভাজিব দিছোঁ সান্দহখিনি। এয়া সান্দহ ভাজি আছে, সান্দহ ভাজিছে মানে লাগি গৈছে, ভালকৈ নাজানে নহয়। তথাপিতো শিকাই আছোঁ, মানে কেতিয়াবা মানুহ নাহিলে লাগে যে সেইকাৰণে। ইফালে আৰু পিঠাৰ নাৰিকলখিনি এওঁক চালিব দিছোঁ। আৰু নাৰিকলখিনি চালি আছে, মানে নাৰিকলখিনি চালাতো বহুত সময় গুচি যায়। তাৰ পাছত এওঁক আৰু অকলে অকলে গুড়া খুন্দিব দিছোঁ, কাৰণ তেওঁ নাৰিকল চালি আছে, অকলে অকলে গুড়া খুন্দি আছে। আমি দুজনীয়ে পিঠা বনাই আছোঁ। এনেকৈ দিনটো গ'লেই। ইফালে আকৌ ফোন আহিল, গুৱাহাটীৰ পিঠাটো পঠাব লাগে। তাৰ পাছত এয়া মই তাড়াতাড়ি পিঠাখিনি পেকিঙত ভৰাই আছোঁ। এওঁক আৰু চিলাব দিছোঁ, এওঁ চিলাই কৰি আছে, এতিয়া দিব যাব লাগিব। তাৰ পাছতে আকৌ কলা পিঠা লগা হ'ল। আকৌ কলা পিঠাৰ চাউল তাড়াতাড়ি, মানে 1.5 কেজি চাউল ভিজাই থৈছিলোঁ ৰাতিপুৱা, বোলো এইখিনি বনাই দিওঁ। মানে আমাৰো কি হয়, অৰ্ডাৰবিলাক হঠাতে আহে, মানে নিদিলেও বেয়া পায়, আপোনাৰ দিব লাগিলেও দিগদাৰ, মানে সেনাহান হয়। মানে বৰা চাউলটো পটককিনতে ভিজাই থৈ বনোৱা কথা নহয়, মানে ৰাতিয়ে ভিজাই থ'লে আঠাটো ভাল হয়। অৰ্ডাৰটো আহিল যেতিয়া ফিৰাব ভাল নালাগিল নহয়, সেইকাৰণে কলা চাউলটোৰ পিঠা বনাই আছোঁ। ইফালে আৰু সান্দহ জুখিব দিছোঁ, কাৰণ আইতাগৰাকীয়ে কৈ আছে সান্দহ জুখিব নোৱাৰোঁ, সান্দহ জুখিব নোৱাৰোঁ। মই বোলো পাৰিব দিয়ক, আপুনি চেষ্টা কৰকচোন। আজিলৈ ভিডিঅ'টো ইমানেই দিয়ক।